মোক চাই থাকে একেথৰে কুণ্ঠাহীন প্ৰত্যয়। মই চিঞৰি চিঞৰি কথা কওঁ বৰফাবৃত পাহাৰটোলৈ চাই ৰ। চিন্তাৰ জ্যোতিৰে দেখা পাওঁ জ্বলি থকা এডাল বম বাতিৰ দৰে মোৰ অস্তিত্বটো জ্বলি উঠে খুব সংগোপনে। সেই পোহৰত মই জাগি উঠো দুৰ্বাৰ শক্তিৰে। তেতিয়া দুৰন্ত স্পৃহা আৰু ক্ষুধিত গৰ্জনেৰে সমস্ত দিনৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁ। আসন্ন মুক্তিৰ গতিয়ে কঠিন বান ভাঙি দিয়ে। বতাহৰ হোৱনি কাণ পাতি শুনো। অনুভৱ হয় ক'ৰবাত কি জানিবা পাহাৰৰ প্ৰকাণ্ড শিলবোৰ খণ্ড বিখণ্ড কৰি নামি আহিছে বেগৱতী নদী। হয়তো বা দুৰ্দান্ত দস্যুবোৰে পৰাজয় স্বীকাৰ কৰি মৃত্যু যন্ত্ৰণাত চিঞৰিছে আকাশবাণী। নতুবা এই নগৰখনৰ বন্ধ দুৱাৰবোৰ খুলিবৰ বাবে এজাক সুস্থ বতাহে সময় ওপৰ হাতৰ তলুৱাত লৈছে গভীৰ বিশ্বাসৰে। এনেকৈ মই জীয়াই আছো মোৰ অস্তিত্বৰ সৈতে এডাল সোণালী সূতাৰে। এনেকৈ মই জীয়াই আছো মোৰ অস্তিত্বৰ সৈতে এডাল সোণালী সূতাৰে। ধন্যবাদ। বিধায়ক